নাৰদ বদতি ৰাজা শুনা সাৱধান আধ্যাত্ম যুগৰ অৰ্থ কহি বুবাই খান মোৰ বচনৰ কেহো নপাৱ উলি ৰামচৰ দেহক কহিলো ৰথ খান বুলি ৰাম পাঞ্চ ইন্দ্ৰিয় কহিলো পাঞ্চ ঘূৰাও শৰতৰ বেগ গতি বায়ু নোহে জোৰা কৰ্তব্য ভোক্তব্য যে জীৱৰ আকে মই কহিলো হাতৰ নাৰদে আজি প্ৰাচীন ভাই ৰজা আগত কৈছে ৰজা শুনাচোন আধ্যাত্মিক যুগৰ যিটো অৰ্থ এই কথাখিনি কোনেও কৈছে ভালদৰে ধৰিব নোৱাৰে তথাপিতো মই মোৰ যিখিনি তোমাৰ আধ্যাত্মিক দিশত কথাখিনি কোৱাৰ পিছত যিখন ৰথখনে হৈছে আমাৰ এই দেহাটো এই দেহাতে কি হৈছে পাঁচটা ইন্দ্ৰিয় এইকেইটা পাঁচটা ঘোঁৰা কি পাঁচটা ইন্দ্ৰিয় পাব মনটো এটা ঘোঁৰা নহয় জানো মন কোনফালে যাব ঠিক নাই নহয় বাৰু মন চিত বুদ্ধি অহংকাৰ এইবোৰ হৈছে ইন্দ্ৰিয় ই মানে এতিয়া যদি ইয়াত আহিছে অকমান পিছতে মনে গৈ কোবাব মৰিগাঁও চাৰিআলি ই এটা ঘোঁৰাৰ দৰে আৰু ই সদায় কি কৰিছে খৰতকীয়া বেগে যেনেকে বায়ু তৎক্ষণাতে ইয়াৰ পৰা গৈ ক'বলৈ দৌৰি যায়গৈ ঠিক তেনেদৰে আমাৰ মনটো অতি উৰণীয়া ই বায়ুৰ দৰে গমন কৰি থাকে এনেদৰে জীৱসকলৰ যিবোৰ কৰ্তব্য মানে কোনোবাই ধৰি লয় এতিয়া ঘৰখন চলাবৰ কাৰণে যিবোৰ কাম কৰি আছে এইটো কৰ্তব্য বুলি ভাবি লৈ তাত এটা ভোগ কৰি আছে সেইটো জীৱসকলৰ অভিমান নহব আমি তাতে অভিমান নকৰো জানো বাৰু কোনে বনোৱা হয় আমি নহব এইবোৰ কৰ্তব্য কৈছে অভিমান এনেদৰে কি কৰিছে হাতৰ যিখন ধনু এইখনে হৈছে কি পিছত কবগৈ সেইখন ধনুৰ কি মই তোমাক কম তুমি একান্ত মনে শুনা বুলি ৰাজা আজি দেৱৰীকী নাৰদে বৰ্ণন কৰি আছে হে ৰাম মমতা দুই ৰথই বাপ পুণ্য দুই সব ৰথৰ প্ৰকৃতিখন কাটিনি গুণে পাঞ্চ প্ৰাণে ঘোঁৰা ৰজা নিবাবা এক গাছ জোত জৰি বুলিলো মন বুদ্ধিয়ে সাৰথি তুমি জানিবা জানিবা শোক মোহ দুই গোটা খোল এইটো চহৰেহৰ যিখন ৰথ এই ৰথত কি কৰি আছে ই দুটা আৰু আছে এটা আছে অহংতা আৰু মমতা মমতা মানে কাবাক খুব মৰম কৰা ইমান পৰি হৰি চেনেহ কৰে তাক এৰিব নোখোজে আৰু এটা কৈছে কাবাক দেখিবাই নোৱাৰে
এই দেহৰ এইখনৰ ৰথত স্বদেহৰ ৰথখনত এই দুটা বস্তু কি আছে সোমাই আছে এই দুইখনৰ ৰথৰ নাম আছে ইহা দণ্ড মানে এবাৰ ভাল লাগা এবাৰ বেয়া লাগা মানে ইখা উপজে নহয় ইয়ে দণ্ড দিয়ে এনেদৰে এইখন ৰথত আকৌ আৰু দুটা প্ৰচণ্ড কি কৈ আছে চক্ৰ আছে সেই চক্ৰ দুটা আছে এটা পাপ আৰু এটা পুণ্য অৰ্থাৎ আমাৰ যি স্বদেহৰ দেহটোৰ ভিতৰত যিখন ৰথ আছে ইয়াত আকৌ দুটা পাপ আৰু পুণ্য সোমাই আছে আৰু ইয়াৰ ভিতৰতে আকৌ কি কৰিছে সদায় তিনিটা গুণেৰে কি কৰিছে এই পতাকা উত্তোলন হৈ আছে সেইকেইটাই হৈছে প্ৰাকৃতি আৰু খনকতা অকণমান এইকেইটা অকণমান মিনিংকেইটা মই অকণমান মানে পাহৰিছোঁ মামা বাৰু যদি মন আছে দিব এইকেইটা অলপ অলপ আছে মই অকণমান পাহৰিছোঁ তাৰমানে আৰু এনেদৰে আমাক কি কৰি আছে এই সমস্তবোৰ কি কৰিছে আমাক ৰছীয়ে বান্ধি কি কৰি আছে এই মনটোৱে ভিতৰত থকা মনটোৱে কি কৰি আছে চুট ধৰি এই সমস্তকো বান্ধি থৈ এনেদৰে কি কৰি আছে সেই মনটোৱে হৃদয়খনত এটা স্থানত ৰথ হৈ থাকি ইয়াৰ পৰা সদায় সুখ আৰু দুখ সদায় দুটা কি হৈ আছে জুই ওলাই আছে অৰ্থাৎ এবাৰ যদি আনন্দ লাগিছে এবাৰ দুখ লাগি আছিল বুলি এই ৰথৰ ঘোঁৰাটোত বৰ্ণনা কৰি না প্ৰকৃতি সমকা তিনি গুণে ধৈৰ্য সেইটো তিনিটা গুণ ১৭তম সেই তিনিটা গুণৰ ধ্বজ ভাই ভাঙনি দি আছে তেনেকৈ ভাঙনি আছে তেনেকৈ দি আছে ১৭তম লিখিছে হ'ব পাৰে সেইটো হ'ব পাৰে সেইটো দিছে ১৭তম কিন্তু বৰ্ণন নকৰি তেনেকৈ উল্টাকৈ লিখি থৈছে প্ৰকৃতি অৰ্থ লৈ এটা ডিষ্টেঞ্চ চালেহে গম পাওঁ নহ'ব তাতে প্ৰকৃতি তিনিটা গুণ আছে নহয় ১৭তম কিন্তু প্ৰকৃতি বুলি শব্দ দিছে প্ৰকৃতি সমকা গুণ বুলি ক'লে যে তিনিটা গুণ আজি হ'ব ঠিক আছে যাম ৰূপৰ সগন্ধ স্পৰ্শ শব্দ বিশিষ্ট আৰে নাম পহৰণ জানিবা ধাতু মই কৰিলো ৰথ অবিফল জানিবা পাঞ্চ কৰ্ম ইন্দ্ৰিয়ৰ সুবৰ্ণ কবচ তুমি জানিবা প্ৰস্তুত আৰাম স্বপ্নটো জীৱন ৰজুগুণে তৃণগোট কহিলো জাত থাকে তুমি অন্তৰ্যামী জানিবা এই যে আমি ৰূপ আমাৰ দেহৰ পৰা এটা ৰস দেহটোৰ পৰা এটা আমাৰ পৰা গোন্ধ এটা ওলায় নহয় বাৰু সেই গোন্ধটো গম পোৱা যায় কোনোবাই যদি দেহটোত কিবা কিনি নহয় বাৰু গ্ৰহণ কৰিলেও গোন্ধাই নাথাকে জানো এই আমি গম পাওঁ সেই বস্তুটো কেতিয়াবা যদি আমি ভিতৰত কিবা এটা খাই লওঁ উকা এটা আহি নাথাকে জানো সেইবোৰতে আমাৰ গোন্ধবিলাক আহে তাৰ পৰা কৈছে স্পৰ্শ স্পৰ্শ মানে আমাৰ যদি হাত ধৰে কেঞ্জলিক এটা লাই পাওঁ পটকে আমাৰ শৰীৰটোৱে ইংগিত দিয়ে নহয় কেঞ্জলিক এটা চি বুলি কৈলো ঠিক তেনেদৰে শব্দ মানে অৰ্থাৎ যদি আমি ক'ৰবাত যদি ধুমুহা এখনৰ পৰা লগ কৰি আমি শুনা পাওঁ
এনেদৰে এইবোৰে কি কৈছে সদায় নাম পোহৰণ জানিবা নিশ্চে এইবোৰ নামেৰে আমাক পোহৰণ মানে জাগৃত কৰে নহ'ব টোপনি এটা পোৱাৰ লগে লগে শব্দ পোৱাৰ লগে লগে ক'ত গৈছে এতিয়া ৰাতি যে শুই থাকোঁ মেকুৰী এটা সোনকালে জঁপিয়াই দিয়াৰ লগে লগে আমাৰ জাগৃত হয় মনটো আৰু এনেদৰে কি কৰিছে আমাৰ যিবোৰ 5 ইন্দ্ৰিয়ৰ যিবোৰ কৰ্ম এইবোৰ কৰ্ম সদায় কি কৰিছে এইবোৰেও আমাক বিকৰ্ম মানে এই সাক্ষাৎ দেখা দি থকা নাই কিন্তু আমাক এই লুকাই আছে এইখন ৰথৰ ভিতৰতে এইবোৰে আমাক নেদেখাকৈ কৰ্ম কৰি আছে এইকেইটা আছে 5 ইন্দ্ৰিয় কৰ্ম ৰূপটোৱে নহয় গোন্ধটো ভিতৰত আহে জানো উগা উগা টেঙা টেঙা আহে তাক গেষ্টিক বুলি কয় সেইটো আমাৰ অনুভৱ হয় আৰু এইবোৰ যিবোৰ এতিয়া আমি অকণমান আগত ক'লো এইবোৰে সদায় কি কৈছে নজনাকৈ এইকেইটা 5টা ইন্দ্ৰিয় সদায় এইখন ধাতু ৰথখনৰ ওপৰত তেওঁলোকে নজনাকৈ এইবোৰে কৰ্ম কৰি থাকে কিন্তু জানিবা সেই প্ৰাচীন ৰজা সুবৰ্ণ কবচত তুমি জানিবা প্ৰস্তুত অৰ্থাৎ সোণৰ যিটো কবচ আমাৰ এইটোৱে হৈছে গোটেই দেহটো আৰু এই দেহটোৰ ভিতৰতে জীৱসকলৰ কি কৰি আছে এটা সপোনত কি কৰি আছে ৰজগুণেৰে যুক্তি হৈ এনে গোটেই দেহটোক আমাক বিৱৰি আছে আৰু ইয়াৰ পিছতেই যি পাত তৃণভূত মানে খুব ঘাঁহ আৰু সমান যি পাতৰ সৰ কথা ক'লো সেইজনে জানিবা অন্তৰ্যামী ঈশ্বৰ অৰ্থাৎ আমাক কৰ্ম হাতখনে কৰ্ম কৰি ফুৰিছো এই কৰ্মেন্দ্ৰিয় আৰু যিবোৰ আমাক জ্ঞানেন্দ্ৰিয় অৰ্থাৎ আমি গম পাওঁ নহয় বাৰু সেইবোৰ কৰ্ম হৈছে এইবোৰ বিকৰ্ম ৰূপ ৰস গন্ধেৰে আমি স্পৰ্শ কৰি চববিলাক গম পাই থাকো এনে থাকি আজি সেইজন ভগৱন্তই সেই হৃদয়তে এনেদৰে অন্তৰ্যামী হিচাপে থাকে বুলি আজি বৰ্ণন কৰিছে পাঞ্চপৰণ বুলি মৃগ তৃষ্ণা সমবিষ একাদশ ইন্দ্ৰিয়ৰ লগৰ সেনাগণ অন্যায় বিষয় ৰংগে সংবৎসৰ কালৰ যে নাম প্ৰকৃতি কহিব শুনা যতে কদি ভগৱানে পৰিৱৰ্তে পুৰুষৰ হে ৰাজা যিমানবোৰ আমাৰ বিষয়ত যিবোৰে মৃগৰ তৃষ্ণা অৰ্থাৎ আমি বাহিৰৰ পৰা আমি কি কৰি আছো ইন্দ্ৰিয়বিলাকে যিবোৰ হেঁপাহ এইবোৰকো পূৰণ কৰি আছে আৰু আমাৰ ভিতৰত থকা যিবোৰ মানে যিবোৰ আমাৰ আছে বিষয় এইবোৰ আমাক কি কৰি আছে গম পাই আছে ৰূপ ৰস গন্ধ আৰু কি কৈছে কৰ্মেন্দ্ৰিয় লগত যিটো মন অৰ্থাৎ আমি বাহিৰৰ পৰা স্পৰ্শৰে আমি গম পাই আছো আৰু আমি কি কৰি আছো কৰ্মেন্দ্ৰিয় হাত ভৰি চকু এইবিলাকে আমি কৰ্ম কৰি আছো ইয়াৰ ভিতৰত যিটো মন আছে এইবোৰে কি কৰি আছে সমস্ত সেনা অৰ্থাৎ 11 ইন্দ্ৰিয় আমাৰ এইখন সোণৰ যিখন আমাৰ স্বদেহৰ যিখন সুন্দৰ ৰথ এই ৰথখনত এই 11টা ইন্দ্ৰিয়ই কি কৰি আছে অনেক ধৰণে আনন্দ মনেৰে ভোগ কৰি আছে নহব
আমি যদি মুখেদি খাই দিয়া লগে লগে আনন্দ পোৱা নাই জানো তাত গৈ প্ৰৱেশ হৈছে কেতিয়াবা হাতখনে আমি কিবা এটা সুন্দৰ কাম কৰি আমি কি কৰো আনন্দ পাওঁ কেতিয়াবা এইখন দুইখন ভৰি ক'ৰবাত খোজকাঢ়ি গৈ ক'ৰবাত ভগৱানক দৰ্শন কৰিছো যদি আনন্দ পোৱা নাই জানো অৰ্থাৎ আমাৰ এইখন স্বদেহৰ যিখন ৰথৰ ভিতৰত আমাৰ যি 11টা ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয় কেইটাই কি কৰিছে বিষৰৰ লগতে কি কৰে ইয়ে আনন্দ মনেৰে ভোজনো কৰে আনন্দও কৰে কেতিয়াবা আমাক বিষয় অন্যায়লৈ ই ঠেলি দিয়ে মানে নহয় বাৰু যেতিয়া ৰাতি আন্না কানুন বুলি গাই আহি থাকিব ইন্দ্ৰিয় লৈ গ'ল বেৰাবলৈ নহ'ব সেইটো কথা কৈছে এনেদৰে যিটো সম্বৎসৰ কালৰ যেন চেন্দ্ৰভোগৰ নাম তাৰ কিনো গুণ আছে সেই কথাটো মই কওঁ শুনা কাৰণ এজন পুৰুষৰ আয়ুটোৰ কি কৰে বোলে এনেদৰে দিনে দিনে কি হয় পৰিৱৰ্তে পুৰুষ আয়ু হবে সৰ্বস্ব যেনেদৰে আজি এদিন গৈ সেই যে দিনবোৰ যে আমাক সূৰ্যৰ লগত হৰণ কৰি আছে সেইটোকে নাম বুলি কৈছে সম্পদৰ কাল এই কালটোৱে আমাক কি কৰি আছে প্ৰচণ্ডৰ বেগে আমাক টানি নি আছে এটা আমি কাল বুলি কৈ আছো নহ'ব কিন্তু এবাৰ কি নাৰদে সেই কালটোক কি নাম দিলে সম্পদৰ কাল বুলি নাম দিলে সেই কালটোৱে আমাৰ এইখন সুন্দৰ যিখন ৰথ এই ৰথখনকে দিনে আয়ুবিলাকক কি কৰি আছে ধ্বংস কৰি লৈ থাকে বুলি নাৰদে ৰজা আগত কৈ আছে ৰাতি মানে গন্ধৰি যা নিবানি পবৰ পৰা কৰ্মে ইষ্টিপুৰ কথা কলো এই কালটোত দুটাৰ ৰূপ আছে তাৰ দুটা গুণ আছে এটা হৈছে দিন এটা হৈছে ৰাতি এজন পুৰুষে দিনত যিমানবোৰ কৰ্ম কৰে সেই কৰ্মই কি কৰিছে পুৰুষবিলাকক দিনত আয়ুটো কৈ এটা আৰু ৰাতি হোৱাৰ লগে লগে এজন পুৰুষ বা এগৰাকী স্ত্ৰীয়ে যি বিবাহ পাতি যি ৰাতি মানে কৈছে সেইখিনিতে কি কৰিছে আয়ুবিলাকক হৰণ কৰে এনেদৰে কি কৰিছে এই দিন আৰু ৰাতি এই সমগ্ৰ কালৰ যে দিন আৰু ৰাতি এই দুয়োজনৰ কিন্তু আৰু এজনী কন্যা আছে সেইজনী কন্যাৰ নাম হৈছে কি জৰা বেমাৰ নহ'ব আমি এতিয়া ধৰি লওক দিনত কৰ্ম কৰিছো আয়ুটো গৈ আছে ৰাতি আকৌ কি কৰিছো মানে এইটো আৰু বহলাই নিদিব নহয় এনেকে যেতিয়া আমাৰ আয়ুটো যোৱা গৈ কি কৰিছে আকৌ যে জৰা নামৰ এটা কন্যা আছে এই কাল কালৰ বোলে
সম্পদকৰ কালৰ আৰু এজনী ধুনীয়া কন্যা আছে যিজনী জৰা এতিয়া আমাক সকলোকে দিছে নহ'ব এতিয়া আঁঠুৰ বিষ হওক কঁকালৰ বিষ হওক ইত্যাদি ইত্যাদি সেইজনী জৰাই কি কৰিছে যাৰ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে জীৱনতে মৰা জৰা পইনা যে বৰ বেয়া নহ'ব কাৰণ এইজনী জৰাই আকৌ এগৰাকী নাৰদকো মালা পিন্ধা মানে ঘূৰি আছিলে স্বৰ্গৰ ৰাস্তাতে পাইছিলে তো আমি পাম কৰিব অলপ পিছত আছে এইখিনি কিন্তু দেৱৰী কাৰণে মই তুমি ব্ৰহ্মচাৰী মোক তুমি দিব নালাগে তুমি যোৱা কৰি খেলি দিছিল আছে ইয়াতে আহিব বাৰু সেইজনী কৈছে জৰা যদি কন্যা যদি কাওক যদি জীৱনতে যদি প্ৰৱেশ কৰাৰ লগে লগে সি কি হয় মৰিব আৰু ইয়াৰ ভিতৰতে জানিবা যিটো ভয় সেইটোৱে বোলে মৃত্যু ভয় এটা ভয়টো মৃত্যু নহ'ব ক'ৰবাত কিবা এটা হোৱাৰ ভয় এটা নালাগে জানো তৎক্ষণাতে মৃত্যু হয় এনেদৰে এইবোৰ কথা শুনি সদায় আমাৰ যিখন হৃদয় এইখনে সদায় ভৰ কৰি থাকে বুলি আজি বৰ্ণন কৰা চলেৰে যা হওক সেইগুৰুসকল আই মাতৃসকল মনমতে কৈ থৈ যাতে আপুনি গোটেই হলনে ক্ষমা কৰিব আমাৰ মাজত এটা বিষ্ণু আছে তেখেতক আহি বাকী সেই কালখিনিৰ কথাখিনি